সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা পথক লৈ এতিয়া ৰাইজৰ উত্তাল প্ৰতিবাদ। বঙাইগাঁও জিলাৰ পূব দক্ষিণ বৈতামাৰী গাঁও পঞ্চায়ত আৰু বৰ্তমান ধনতোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ঢাকানাবাৰী গাঁৱত এই প্ৰতিবাদ। ঢাকানাবাৰী গাঁৱৰ ৫ নং ৱাৰ্ডৰ সদস্য আলিমুদ্দিন শেখৰ বিৰুদ্ধে এই প্ৰতিবাদ। নিম্নমানৰ পথ নিৰ্মাণ কৰি দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। পথ নিৰ্মাণত জড়িত শ্ৰমিকক প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগ তুলিছে শ্ৰমিকসকলে। জিলা প্ৰশাসনক অৱগত কৰাৰ পিছতো বঙাইগাঁও স্থানীয় প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। আনফালে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা ৱাৰ্ড সদস্য আলিমুদ্দিন শেখে পুনৰবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাক লৈ এতিয়া ক্ষোভিত হৈছে ৰাইজ। ৰাইজৰ দাবী পথটো পুনৰ নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰিব লাগে আৰু শ্ৰমিকসকলৰ প্ৰাপ্য মঞ্জুৰি অনতিপলমে আদায় কৰিব লাগে। আমাৰ এই গাঁওখনৰ নাম ঢাকনাবাৰী, পঞ্চায়তখনৰ নাম হ'ল দক্ষিণ বৈতামাৰী গাঁও পঞ্চায়ত। এই গাঁওখনৰ ৫ নম্বৰ ৱাৰ্ড। এই ৫ নম্বৰ ৱাৰ্ডত আমাৰ গাঁৱৰ মেম্বাৰ আছিলে আলিমুদ্দিন শেখ। তেখেতৰ আণ্ডাৰত আমাৰ ৮,৭২,০০০ এটা NREGAৰ স্কিমৰ কাম হৈছিল, কিন্তু ৰাস্তাটোৰ কাম কৰাটো দুৰ্নীতি কৰিছে, টকাখিনিও উঠাই খাইছে। আৰু আমি জনামতে মানুহখিনিক লেবাৰখিনিক মানে পইচাও দিয়া নাই, ট্ৰেক্টৰতে মাৰি কাটিছিল সেইখিনিও পইচা দিয়া নাই। কিন্তু এইবাৰ আকৌ সেই মানুহজন দুবাৰেই আকৌ মানে মেম্বাৰী সদস্য পদত মানে প্ৰতিদ্বন্দ্বিতা কৰিছে। আমি মানুহ পঠিয়াইছিলোঁ সিহঁতৰ ওচৰত যে আমাৰ পইচাখিনি লেবাৰৰ পইচাখিনি উঠাই দিব লাগে। তেখেতে কৈছে যে আমি জিতাৰ পিছতহে এইটো চিন্তা চৰ্চা কৰিম, জিতাৰ আগত এইবিলাক নহ'ব। এতিয়া আমি দাবী জনাইছোঁ আপোনালোকৰ জৰিয়তে, আমি ওপৰমালক দাবী জনাইছোঁ যে এই মজুৰি পইচাখিনি মানে প্ৰাপ্য পইচাখিনি যেন উঠাই দিয়ে আৰু ৰাস্তাটো যাতে ভালকৈ কাম কৰাই দিয়ে, এইখিনি আমাৰ দাবী। আমাৰ ঠাইখনৰ নাম হ'ল ঢাকনাবাৰী ভাটিপাৰা ৫ নম্বৰ ৱাৰ্ড আৰু পঞ্চায়তৰ নামটা হ'ল বৈতামাৰী গাঁও পঞ্চায়ত। প্ৰতিবাদ কৰা হৈছে, ৰাস্তা বেয়া হৈছে, আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে। আৰু আমি আগতে ৰাস্তাৰ কাম কৰিছোঁ, পইচা পোৱা নাই, মজুৰি পোৱা নাই, তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। এতিয়া আমাৰ দাবী হ'ল যে আমি পইচা লাগে আৰু ৰাস্তাটো ভাল কৰি দিব লাগে। কোনে কাম কৰিছিল? আমাৰ ৱাৰ্ড মেম্বাৰ আলিমুদ্দিন শেখ, তেখেতে কাম কৰিছিল। ৮,৭২,০০০ টকা। এতিয়া আৰু দ্বিতীয়বাৰ সিয়ে আকৌ এই মেম্বাৰৰ পদত দাঁড়াইছে। আমি পইচা যদি খোজোঁ, কয় যে এইবাৰ যদি ভোট পাওঁ পিছত পইচা দিম, আগত দিয়া নহ'ব। কৰিছিলোঁ, ডিচিক কমপ্লেইন কৰিছিলোঁ, কোনো একশ্যন লোৱা নাই। আমি বিচাৰোঁ যে আমাৰ পইচাটো দিব লাগে আমাৰ শ্ৰমিকৰ আৰু ৰাস্তাটো ভাল কৰি দিব লাগে। তোমাৰ নাম কি? আজিবুৰ ৰহমান। কি হৈছে? NREGAৰ কাবাদের বাড়ির পাশে আমরা কাম করছি, আলিম ভোটে দ্বারা ছিল ৪ বছর হইল। ১০,০০০ টাকা মারি দিছি, আপনার ১ টাকাও পাইনি। শ্রমিকের মজুরি মারছে আপনি? হ্যাঁ পয়সা পাওয়া নাই? না, এটা কি খবর? ৩০০ টাকা হাজিরা দিছে, ৩৩ দিন কাম করেছিলাম, ১ টাকা না পাই। এটা কি দাবি জানাচ্ছেন? পয়সা লাগে আর রাস্তাটা ভালো করে লাগে।